প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? শুদ্ধ উত্তৰটো হ'ল ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ তাৰিখৰ পৰা 5 বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ বয়সৰ সৰ্বোচ্চ সীমা কিমান? শুদ্ধ উত্তৰটো হ'ল সংবিধানৰ 58 নং অনুচ্ছেদত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মৌলিক প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা হৈছে। এজন ৰাষ্ট্ৰপতি ভাৰতীয় নাগৰিক হ'ব লাগিব, তেওঁৰ বয়স কমেও 35 বছৰ হ'ব লাগিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাবে বয়সৰ কোনো উচ্চ সীমা নাই। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোন দুবাৰকৈ ৰাষ্ট্ৰপতি হৈছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ একমাত্ৰ ব্যক্তি যিয়ে দুটা কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোনজন ৰাষ্ট্ৰপতিৰ কাৰ্যকালত মৃত্যু হৈছিল? শুদ্ধ উত্তৰটো হ'ল দুজন ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইন আৰু ফখৰুদ্দিন আলী আহমেদৰ কাৰ্যকালত মৃত্যু হয়। জাকিৰ হুছেইন ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল আৰু ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকাত কিমান ৰং আছে? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ ত্ৰিৰংগী শব্দটোৱে ভাৰতৰ জাতীয় পতাকাৰ 3টা ৰঙক বুজায়। ভাৰতৰ জাতীয় পতাকাখনৰ ওপৰত গভীৰ গেৰুৱা বা কেশৰী ৰং, মাজত বগা ৰং আৰু তলত সমান অনুপাতত গাঢ় সেউজীয়া ৰং আছে। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশৰ পতাকাত বেছি ৰং আছে? শুদ্ধ উত্তৰটো হ'ল বেলিজ দেশৰ। বিশ্বৰ ভিতৰত আটাইতকৈ ৰঙীন পতাকা থকা দেশখন হৈছে বেলিজ দেশ। ইয়াৰ পতাকাৰ 12টা ৰং আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল 1984 চনত 31 ডিচেম্বৰত ৰাজীৱ গান্ধীয়ে শপত গ্ৰহণ কৰিছিল 40 বছৰ বয়সত। তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী আছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি কোন? শুদ্ধ উত্তৰটো হ'ল দ্ৰৌপদী মুৰ্মু। 2022 চনত 64 বছৰ 1 মাহ বয়সত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হয় আৰু নীলম সঞ্জীৱ ৰেড্ডীও 1977 চনত 64 বছৰ আৰু 2 মাহ বয়সত ৰাষ্ট্ৰপতি হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধান কিমান অংশত ভাগ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় সংবিধান 25টা ভাগত আৰু 12টা সূচীত বিভক্ত কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জাতীয় সংগীত গোৱাৰ বাবে কিমান সময় নিৰ্ধাৰণ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় জাতীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণটো গোৱাৰ বাবে 52 ছেকেণ্ড সময় নিৰ্ধাৰণ কৰা হৈছে। শেষ প্ৰশ্ন, ভাৰতত ক'ত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষা কৰা হৈছিল? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল ভাৰতে 1974 চনত 18 মে'ত ৰাজস্থানৰ পোখৰাণত স্মাইলিং বুদ্ধ অভিযানৰ অংশ হিচাপে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।